টকাটি ৰোগী চাইছে দুই যুৱ চিকিৎসকে। সঁচা অৰ্থত মানৱ সেৱাত ব্ৰতী দুই যুৱ চিকিৎসক। বিনামূলীয়াকৈও দিনে চাই বহু ৰোগী। চমক নহয়, সঁচা অৰ্থত মানৱ সেৱাত ব্ৰতী হৈছে নলবাৰীৰ দুই যুৱ চিকিৎসক। ব্যক্তিগত চেম্বাৰত প্ৰতিদিনে মাত্ৰ 100 টকাতে ৰোগী চাই এই দুই যুৱ চিকিৎসকে। বেছিভাগ ৰোগী টকা নোলোৱাকৈ চাই দুয়োৱে। কম পইচাত মিনিমাম এটা ফিজ লৈ কেনে আমি এতিয়ালৈকে সেৱা কৰি আছোঁ একমাত্ৰ ৰোগীসকলৰ স্বাৰ্থত। 100 টকাটো আমি ইয়াত পেচেণ্ট চোৱা যায়। সঁচা অৰ্থত মানৱ সেৱাৰ বাবে আগবাঢ়ি অহা এই যুৱ চিকিৎসক হ'ল পশ্চিম নলবাৰীৰ ডাক্তৰ সেলিম চুলতান আৰু ডাক্তৰ জয়দুল ইছলাম। দুয়োৰে হেঁপাহ আছিল চিকিৎসক হৈ ৰোগীক ন্যূনতম মাননীলৈ সেৱা আগবঢ়াব। আমাৰ দুয়োজনৰে সপোন আছিল এই অঞ্চলত দুয়োজনৰ নিজৰ জন্মস্থান, নিজৰ দেউতাৰ স্থান, মানৱ সেৱাৰ কাৰণে ৰোগীসকলক সেৱাৰ কৰাৰ কাৰণে আমি দুয়োজনে এইখন খুলিছিলোঁ। আৰু এইখন অৱস্থিত চামতা মটৰ ষ্টেণ্ডত, একেবাৰে ঠিক মটৰ ষ্টেণ্ডতে হয় কিয়ৰ ক্লিনিক্স ডায়েগনষ্টিক চেণ্টাৰ। আমি ইয়াত ৰোগীবিলাকক খুব কম পইচাত মিনিমাম এটা ফিজ লৈ কেনে আমি এতিয়ালৈকে সেৱা কৰি আছোঁ। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হৈ থকাৰ সময়তেই দুয়োৱে সিদ্ধান্ত কৰিছিল চিকিৎসক হৈ এক প্ৰকাৰ বিনামূলীয়াকৈ স্বাস্থ্যসেৱা আগবঢ়াব। সেই উদ্দেশ্যেৰে চামতাৰ মটৰ ষ্টেণ্ডত দুই চিকিৎসক বন্ধুৱে আৰম্ভ কৰে কিয়ৰ মেডিকোজ নামৰ ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ। 1.5 বছৰ পূৰ্বে আৰম্ভ কৰা কিয়ৰ মেডিকোজত আৰম্ভণিৰে পৰা দুয়োৱে মাত্ৰ 100 টকাতে ৰোগী চাই আহিছে। দৰিদ্ৰ পৰিয়ালৰ চেন লগা ৰোগীক দুয়োৱে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায়। বেছিভাগ ৰোগীকে দুয়োৱে টকা নোলোৱাকৈ চিকিৎসা সেৱা আগবঢ়ায়। উল্লেখ্য যে ডাক্তৰ সেলিম চুলতান পশ্চিম নলবাৰীৰ খলিখা গাঁৱৰ প্ৰয়াত চুলতান হুমায়ুন আৰু আনোৱাৰা বেগমৰ একমাত্ৰ পুত্ৰ। আনহাতে ডাক্তৰ জয়দুল ইছলাম চামতাৰ প্ৰয়াত ইউনিছ আলী আৰু জাহানাৰা বেগমৰ কনিষ্ঠ পুত্ৰ। মই ডাক্তৰ সেলিম চুলতান, মই নলবাৰীৰ চুচুৰা হস্পিটেলৰ ছিনিয়ৰ ৰেচিডেঞ্চিয়েল মেডিকেল অফিচাৰ। মই আৰু ডক্তৰ জয়দুল ইছলাম ইয়াৰে হয় লোকেল বাসিন্দা। আমি 1.5 বছৰ আগত এইখন কিয়ৰ মেডিকোজ ক্লিনিক্স এণ্ড ডায়েগনষ্টিক এইখন আৰম্ভ কৰিছিলোঁ। মূলতঃ মানৱ সেৱাৰ উদ্দেশ্যে চামতা মটৰ ষ্টেণ্ডত আৰম্ভ কৰা কিয়ৰ মেডিকোজত অবষ্ট্ৰিট্ৰিছ এণ্ড গাইনকলজি, অৰ্থপেডিক চাৰ্জন, ডায়েবেটলজিষ্ট, চাইল্ড স্পেচিয়েলিষ্ট, চাৰ্জাৰী আদি বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকে প্ৰতিদিনেই চিকিৎসা সেৱা আগবঢ়াই আহিছে। কিয়ৰ মেডিকোজ নামৰ ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত ডিজিটেল এক্স-ৰে, ব্লাড আৰু ইউৰিন টেষ্টৰ উপৰিও আল্ট্ৰাছাউণ্ড পৰীক্ষাৰো সুবিধা আছে। বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলকে ধৰি পূব বৰপেটা অঞ্চলৰ ৰাইজৰ যথেষ্ট সুবিধা হৈছে কিয়ৰ মেডিকোজৰ বাবে। মেডিচিন চবতে পোৱা যায়, মেডিচিন চবতে কিছুমান নথকা বস্তু পশ্চিম নলবাৰী ভিতৰ এলেকা এটা আছে, বহুত ভিতৰৰ এলেকা আছে, বহুত দুখীয়া মানুহ আছে। কিছুমান নথকা বস্তু আমি কৰাৰ কাৰণে এটা সপোন লৈছিলোঁ, যিটো হ'ল চবতে ধৰক প্ৰথম আমি 1.5 বছৰ আগত এইখন যেতিয়া খুলিছিলোঁ তেতিয়া আমি এক্স-ৰেটো আনিছিলোঁ। আৰু তেতিয়া আপোনালোক আহিছিলে বা আমি জনাইছিলোঁ, সামাজিক মাধ্যমত জনাইছিলোঁ যে আমি আকৌ ইয়াৰ আৰু এটা অপৰঞ্চি কিবা এটা কৰিম। ঠিক তেতিয়াই আমাৰ মনত পৰে আল্ট্ৰাছাউণ্ড শব্দটো কৈছিলোঁ। আজি সেইটো সপোন সাৰ্থক হ'বলৈ গৈ আছে। আমি ইয়াত নতুনকৈ এটা ভাল মেচিন আল্ট্ৰাছাউণ্ডৰ আনিছোঁ। জাষ্ট এতিয়া অকণমানকৈ আমি আৰম্ভ কৰিছোঁ। অফিচিয়েলি আকৌ কেইদিনমান পিছত আমি আৰম্ভ কৰিম, আমাৰ ৰুমটো কমপ্লিট হোৱা নাই। চ' যিয়ে নহওক বাৰু সেইখিনি আমাৰ সুবিধা আছিলে আৰু কৰিছিলোঁ সেইখিনি। আমি লগতে এক্স-ৰেটোও চলি আছে, আজি 1 বছৰ 1.5 বছৰে হৈ গ'ল এক্স-ৰে চলি আছে বৃহত্তৰ নলবাৰীৰ পৰা ইয়ালৈকে একদম আপ টু মষ্ট প্ৰবেবলি বৰপেটালৈকে নাই। চ' অলপতে ধৰক আমাৰ এখন ADC বাইদেউ বা ছাৰ যেনে নহওক বাৰু তেখেতে এটা মানে চাৰ্কুলেশ্যনত কৈছিলে টিভিৰ এটা প্ৰগ্ৰামৰ কাৰণে, তাতো আমাৰ নামটো আহিছে। আমি নিশ্চয় গৌৰৱান্বিত। খুব কম খৰচত চৰকাৰী পইচাত আমি অকল টিভি পেচেণ্টকেইটাৰ কাৰণেও এটা মানে ভাল এটা এমাউণ্টত নিজৰ একো লাভ নোহোৱাকৈও আমি দিছোঁ, সেইটো এটা গৌৰৱান্বিত কথা। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত।
তেনেহ'লে আজিয়ে আনক আনন্দ। মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।